আপোনালোকৰ ভিতৰত বহুতে নেদেখা আৰু নজনা এডোখৰ ঠাইত মই আজি লৈ যাম বলক। আৰু যোৱাৰ আগত মোৰ এই অকণমানি হেলমেটটোৰ গ্লাছখন লগাই ল'লোঁ। ইমান দিন যে লগোৱা নাছিলোঁ। ৰাস্তাটো দেখি গম পাইছে যে এইটো মা কামাখ্যালৈ যোৱা ৰাস্তাটো। কিন্তু মই আজি মা কামাখ্যালৈ অহা নাই। মই আজি সেইটো ৰাস্তা দি বেলেগ এভাগ মন্দিৰলৈ আহিছোঁ। এইখিনিতে কৈ দিওঁ, মোৰ কাপোৰক লৈ বেয়াকৈ কমেণ্ট নকৰিব। মই মানে ঘৰৰ পৰা আহোঁতে চাদৰ মেখেলা লৈ অহা নাছিল। হাতত ORSL লৈ পেলাই মই আহিলোঁ মন্দিৰ ভাগলৈ। মন্দিৰ ভাগত মানে অকণমান খোজ কাঢ়িব লাগে, কিন্তু বহুত এটা ধুনীয়া পৰিৱেশ আছে। বহুতে হয়তো এই মন্দিৰ ভাগৰ কথা একেবাৰে শুনা নাই। অৱশ্যে ময়ো গম পোৱা নাছিলোঁ, কিন্তু এটা ভিডিঅ'ত দেখিছিলোঁ। মই জনাৰ মতে এই মন্দিৰ ভাগক কটিলিং বুলি কোৱা হয়, আৰু এই মন্দিৰ ভাগ নীলাচল পাহাৰতে আছে। আপোনালোকে যদি মা কামাখ্যা দৰ্শন কৰে, এই মন্দিৰ ভাগো দৰ্শন কৰিব পাৰিব। ভিডিঅ'টোৰ যোগেদি আপোনালোকে গম পাইছেই চাগে ন, যে কিমান এটা ধুনীয়া পৰিৱেশত এই মন্দিৰ ভাগ আছে। যিমান পাৰোঁ মই বাহিৰৰ পৰিৱেশটো দেখাই দিছোঁ, আৰু মেইন মন্দিৰ ভাগৰ ভিতৰত ফটো আৰু ভিডিঅ' কৰিবলৈ মানে নিদিয়ে। আৰু এইফালেদি সোমাই আৰু এইফালেদি ওলাই আহে, মানে গম পাইছেনে, সোমোৱাৰ ৰাস্তা আৰু ওলাই অহা ৰাস্তা দুইটা বেলেগ। মন্দিৰ ভাগৰ লগতে জুবিন দাকো এনেকৈ ধুনীয়াকৈ সজাই থৈ দিছে। আৰু এইকেইটা চাওকচোন, দুইটাই ইমান খেলি আছে। দুটাতছে বাৰু বেছি আছে, মই দুটাহে ভালকৈ দেখিলোঁ। কয় নহয় যে প্লেন কৰিব নালাগে ভগৱানৰ ওচৰলৈ যাবলৈ, ভগৱানে আপোনাক নিজেই মাতিব। সেইকাৰণে কোনো প্লেন নোহোৱাকৈ আজি ইমান ঘপককৈ তেওঁৰ ওচৰলৈ আহিলোঁ। এই কথাষাৰ মই বহুত বিশ্বাস কৰোঁ। কাৰো বেয়া চিন্তা নকৰক, কাকো বেয়াও নকৰক, আৰু মনৰ পৰা ভগৱানক পূজা কৰকচোন, এনেও ভাল হ'ব। আৰু উভতি আহোঁতে এই মন্দিৰ ভাগত আকৌ এবাৰ সোমাই গ'লোঁ, মানে গণেশ মন্দিৰ ভাগত। আৰু মই যিভাগ মন্দিৰ আজি দেখুৱালোঁ, আপোনালোক আহিবচোন আৰু মোক ক'ব কেনেকুৱা লাগিলে। তাৰপিছত আহিলোঁ মোৰ এটা কামত, মানে অকণমান বিয়াৰ যা যোগাৰ চলিছে। আৰু জানেনে, গুৱাহাটীত মই এনেকুৱা বৰষুণত প্ৰথমবাৰৰ কাৰণে এইবাৰহে ফচিছোঁ, আৰু এনেকুৱা যে বানপানী হ'ব ভবাই নাছিলোঁ।